জয় যদুপতি যাদৱয়ে হৰি তোমাৰ চৰণে লাগো। মিঠু গুড়খিনি পগালোঁ যায়, গুড়খিনি যেতিয়া ঘন উতল আহে এনে টক টককৈ, তাৰপিছত অকণমান পানী দি থওঁ, পানী অকণমান এচামুচ দিম আকৌ কাপৰকৈ বা কানিয়া বাতিত। নমস্কাৰ, মই অজিত দাস, শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ ৰজাবাৰী গাঁও, তাৰ আমি বাসিন্দা। মোৰ মা অলপতে স্ৰষ্টা হস্পিটেলত চিকিৎসাধীন হৈ আছিল, আৰু যি সময়ত চিকিৎসাধীন হৈছিল সেইটো এটা সংকট সময় আছিল। প্ৰথম যেতিয়া মোৰ অসুখটো আৰম্ভ হয়, খুব ভোক নালাগে, খাব নোৱাৰোঁ। তাৰপিছত খাব নোৱাৰোঁ, ঘৰত চবেই আপত্তি কৰে, কেলৈ নাখাওঁ, ইটো দিয়ে সিটো দিয়ে, গোটেই চবেই যোগান ধৰে ঘৰত, মোক চবেই আপডালো কৰে। ডিব্ৰুগড়ত গাহাম বজাৰৰ পৰা ঠিক কিছু দূৰতে তেওঁ কিন্তু ঢলি পৰিছিল। তেতিয়া কিন্তু তেওঁ উশাহটোহে আছিল, আৰু বাকী চোৱা সময়ত তেওঁ একো ক'ব পৰা নাছিল। আমাৰ এনেকুৱা এটা অৱস্থা হৈছিল, তাৰমানে আমাৰ ভণ্টিহঁতে শেষৰ পৰ্যায়ত মানে কান্দিবলৈ আৰম্ভ কৰিছিল, আৰু যে আমি তেওঁক ঘূৰাই নাপাম। আৰু মা প্ৰায় মুমূৰ্ষু অৱস্থাত আছিল, কেৱল উশাহটোহে আছিল। এইটো বয়সত যে বোলে গা চা নৰলালে, নিচিঞৰিলে, নেকান্দিলে, খুব ভাল বুলি কৈছে ছাৰে। আৰু যিখিনি মোৰ লগত আছিলে সেইখিনিও মোক ভাল বুলি কৈছে। আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে এই হস্পিটেলখনৰ চিকিৎসালয়খনৰ যিসকল চিকিৎসক, জ্যেষ্ঠ চিকিৎসক ৰজা ছাৰকে ধৰি বিভিন্ন বিভাগৰ যিসকল চিকিৎসক, তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে। নাৰ্ছসকলেও তেওঁলোকে পৰিচৰ্যা অটুট ৰাখিছিলে, খুব দৌৰা দৌৰি। মায়ে নিজেই কৈছিলে যে এই ছোৱালীবিলাকে বোলে অকণ শুবলৈ নাপায় নেকি, বোলে ইমান বোলে দৌৰা দৌৰি কৰি মোক চোৱা চিতা কৰে, মই অকণমান টোপনি যাওঁ, আকৌ সেই কিবা এটা কৰেহি, কিবা এটা পিন্ধাই দিয়েহি, গাটোকে ধুৱাই দিয়েহি। এনেকুৱা এটা অৱস্থা আমি পালোঁগৈ। আৰু আইচিউত কেইদিনমান থাকিলেও 3-4 দিন থাকিবলগীয়া হ'ল। চবেই আপডাল প্ৰতিপাল সোধাই মেলা উদাওঁতে সময়তে মোক মাতিয়ে থাকে, দুৱাৰমুখতে মোক ৰাখিছে, আইচিউত ৰাখিছে, চবেই মাতে। গধূলি পুৱা, আইতা আপুনি খাব পাৰিছে নাই, অকণমান জোৰ কৰি খাব দেই। আৰু ছাৰে তেতিয়া মোক কৈছে কল দি ভাত খাব, কল দি। মোৰ কল ছাৰ গেছ আছে মোৰ, তেতিয়াহ'লে নালাগ খাব, এনেকৈ ক'লে। মই আজি কল খাইছোঁ। এতিয়া তেওঁ 85+ 85 বছৰ উৰ্ধ। তেনেকুৱা এজন ৰোগীক মানে ঘূৰাই অনাটো তেওঁ কৈছিলে যে 85% আমি কেতিয়াবা সফল হওঁ, আৰু কেতিয়াবা 15% নহয়। সেইটো কিন্তু আমাৰ যিটো বিভূতি হাজৰিকা আইচিউত থাকে, তেওঁ কিন্তু এই কথাখিনি বৰ ধুনীয়াকৈ আমাক প্ৰাক মুহূৰ্তত, এই এনজিঅ'গ্ৰাফি কৰাৰ প্ৰাক মুহূৰ্তত কিন্তু তেওঁ আমাক গোটেই কথাখিনি ভালকৈ বুজাই দিছিলে। আৰু ৰেজা ছাৰে অপাৰেশ্যনটো কৰাৰ পাছত, PCA কৰাৰ পাছত আমাক, মোৰ আৰু ভাইটিক দুজনক মাতি নি তেওঁ গোটেই ভিডিঅ'খিনি দেখুৱাইছে, ৰেকৰ্ডিংখিনি দেখুৱাইছে। দেখুওৱাৰ পাছত এইখিনি ব্লক আছে, এইখিনিত আমি বেলুন ভৰাবলগীয়া হৈছে, আৰু বেলুনৰ কাৰ্যক্ৰমখিনি কি কেনেকৈ কৰা হয়, কেনেকৈ স্থাপন কৰা হয়, এই গোটেই কথাখিনি আমাক ধুনীয়াকৈ বুজাই দিছে। আৰু ক'লে যে আমি এইখিনি ভালেমানখিনি আছে, এই কিছুমান সৰু সৰু কথা আছে, ক'লা ক'লা স্পট পাইছে, এইখিনি কেলছিয়াম বুলি কৈছে। এই গোটেইখিনি তন্ত্ৰকৈ দেখুৱাইছে দেই আমাক তেওঁ। আমি এনেকুৱা চিকিৎসক আমি বেলেগ ক'ৰবাত নাই পোৱা। আমিতো বাহিৰতো আমি চিকিৎসা কৰিছোঁ, চেন্নাই, মুম্বাই, এইবিলাকতো আমি চিকিৎসা কৰিছোঁ আমাৰ পেচেণ্ট। কিন্তু তেওঁ ইমান ধুনীয়াকৈ সুন্দৰ একে শাৰীতে বহুৱাই লৈ আমাক গোটেই কথাখিনি ইমান তন্ত্ৰকৈ আমাক মানে বুজাই দিছে। আমি ওলাই আহি আমি মানে আলোচনা কৰিছোঁ যে এইজন মানে বহুত ভাল, মানে মানৱ দৰদী, মানুহক মানে যে ভাল পায়, এই কথাটো আমি তাত ধৰিব পাৰিছিলোঁ। আৰু সেইমতে আমি আশা কৰাৰ মতে ফল পাইছোঁ। মানৱ দৰদী যিটো ভাৱ তেওঁৰ অন্তৰত আছে কাৰণে সেইটো তেওঁ কৰিব পাৰিছে। মই চিকিৎসকে পেচেণ্ট এজনক সেৱা কৰি আপুনি খাব দেই বুলি কোৱা আজিলৈকে শুনা নাই, ক'তো দেখা নাই। মই কিন্তু গাঁৱৰ কিবা এটা হ'লেও মই পেচেণ্টৰ লগত যোৱা মানুহ, তেওঁলোকৰ মানে প্ৰফেশ্যন এইটো নহয় জানো, তেওঁলোকে
জীৱিকা হিচাপে লৈছে চিকিৎসাটো। কিন্তু মই ভাবিছোঁ চিকিৎসা জীৱিকাৰ ওপৰতো মানৱতা দিশটো ইয়াত সম্পূৰ্ণভাৱে আছে। সেই দিশটো নথকা কাৰণে আমি যান্ত্ৰিক বুলি ভাবিলোঁ। আমি দৃঢ়তাই ক'ব পাৰিছোঁ যে আজি তেওঁৰ জীৱন যেতিয়া আমি ঘূৰাই পাইছোঁ, সেইটো কিন্তু ৰেজা ছাৰৰ দৃঢ় প্ৰচেষ্টা, অহোপুৰুষাৰ্থ, তেওঁ চিকিৎসা শাস্ত্ৰৰ যিটো পৈণত জ্ঞান, সেইখিনি ইয়াত প্ৰতিফলিত হৈ আছে। এইখিনি ক'ব কৈছে। তেওঁলোকেও আমাৰ মা যেনেকৈ সুস্থ হৈ পৰিলে, সকলো আমাৰ কৰ্মকৰ্তা, স্বত্বাধিকাৰী, যিমানবোৰ কৰ্মকৰ্তা আছে, একেবাৰে ৰিচেপশ্যনৰ পৰা আৰম্ভ কৰি নাৰ্ছ, সাধাৰণ কৰ্মচাৰী হ'ল, এই সকলোৰে আমি দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। আৰু অনাগত দিনত যাতে আৰু বহুত সুবিধা উপলব্ধ হয়, সেইখিনি অলপ প্ৰসাৰিত হওক, সেইখিনি আমাৰ আশা। ছাৰ নমস্কাৰ কৰিছোঁ। ভালে কুশলে থাকক, আয়ুস বাঢ়ক, ভগৱানে সন্তোষ হওক, ক্ষীৰৰ গুৰু ক্ষীৰত থাকক তেখেতক। যিভাৱে ভাবক তেখেতৰ পূৰণ কৰিব জীৱিত। নমস্কাৰ।